নমস্কাৰ বন্ধু বান্ধৱীসকল, টুজব চেনেলৰ জৰিয়তে আজি মই এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই ভিডিঅ'টো অসমৰ মহিলাসকলৰ কাৰণে এটা ভাল খবৰ আহিছে। যিসকলৰ আত্মসহায়ক গোট আছে, সেই আত্মসহায়ক গোটসমূহক 10,000কৈ টকা দিয়াৰ কথা আছিল। সেই 10,000 টকাকৈ দিয়াৰ তালিকা অনলাইনত প্ৰকাশ পাইছে। সেই প্ৰকাশ পোৱা অনলাইন তালিকাখন আপোনালোকে নিজৰ মোবাইলতে কেনেধৰণে চেক কৰিব, এই বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়ক। আৰু আহক আমি আজিৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। মই মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈ ক্ৰম ব্ৰাউজাৰ গুগলটো অ'পেন কৰি লৈছোঁ। এতিয়া আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত আপোনালোকে এই অপশ্যনটো দেখিছে, ইয়াতে আপোনালোকে চাৰ্চ কৰিব লাগিব। ইয়াতে আপোনালোকে চাৰ্চ কৰিব। মই ইয়াতে আপোনালোকক চাৰ্চ কৰি দেখাই দিছোঁ। MMUA এইকেইটা লিখিব। MMUA লিখি আপোনালোকে চাৰ্চ কৰি দিব। মই চাৰ্চ কৰি দিছোঁ। চাৰ্চ কৰাৰ পাছতে আপোনালোকে যিটো ফাৰ্ষ্ট ৱেবছাইট আপোনালোকে নিশ্চয় দেখা পাইছে, এইটো MMUA এই ৱেবছাইটটো আপোনালোকে দেখিছে। এই ৱেবছাইটটোত আমি যাব লাগিব। এতিয়া আমি এই ৱেবছাইটতে গৈছোঁ। তাতে যোৱাৰ পাছত আপোনালোকে যিটো মেইন পেজটো অ'পেন হৈ যাব। আপোনালোকে এইটো নিশ্চয় দেখিছে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। আপোনালোকে নিশ্চয় দেখিছে। এই স্কিমৰ আণ্ডাৰতে মহিলাসকলক 10,000কৈ টকা দিয়া কথা আছে। গতিকে ইয়াতে প্ৰকাশ পাব। গতিকে আপোনালোকে ইয়াৰে এই যে ওপৰত দেখিছে, ৰাইট ছাইডে ওপৰত এই 3 ডটটোত আপোনালোকে ক্লিক কৰিব লাগিব। এতিয়া মই ইয়াতে ক্লিক কৰি দিছোঁ। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে অপশ্যনকেইটা দেখিছে। ইয়াতে 4টা অপশ্যন আহিছে। ইয়াৰে আপোনালোকে এই এনালাইটিক্স এইটো অপশ্যনটো চাব। এনালাইটিক্স অপশ্যনত যাব। আপোনালোকে ইয়াতে দেখিছে, এইটো এনালাইটিক্স অপশ্যন আছে। এই এনালাইটিক্স অপশ্যনত যাব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব পাৰিব। ইয়াতে ক্লিক কৰি দিছোঁ মই। ক্লিক কৰাৰ পাছত আপোনালোকে এইটো দেখিছে, এইটো ভিউটো আপোনালোকে দেখা পাইছে। ভিউ LAC ৱাইজ আপোনালোকে ইয়াতে শ্ব' কৰিছে। LAC ৱাইজত যদি আপোনালোকে চাব বিচাৰে, তেনেধৰণে LAC ৱাইজত চাব পাৰিব। যদি আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট ৱাইজত চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো চাব পাৰিব। LAC ৱাইজত আপোনালোকে ইয়াতে গোটেই ডিষ্ট্ৰিক্টবিলাকৰ নাম পাব। আপোনালোকে অসমৰ যিমানবিলাক ডিষ্ট্ৰিক্ট আছে, সকলো ডিষ্ট্ৰিক্টৰ নামবিলাক আপোনালোকে ইয়াতে চাব পাৰিব। যদি আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ চাব বিচাৰে, তেনেহ'লে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ অপশ্যন আহি গ'ল। তাতে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো দেখিছে, ডিষ্ট্ৰিক্ট ৱাইজত আহি গৈছে। তাৰপিছত আপোনালোকে ব্লক ৱাইজতো চাব পাৰিব। ইয়াতে যদি আপোনালোকে আকৌ ক্লিক কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকে ব্লক ৱাইজত আহি যাব। এতিয়া আমি ডিষ্ট্ৰিক্ট ৱাইজত আমি প্ৰথমতে চেক কৰি লওঁ। ডিষ্ট্ৰিক্ট ৱাইজত আপোনালোকে যি ডিষ্ট্ৰিক্টৰ হয়, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটোত চাব। ইয়াতে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত চাব। মই ইয়াতে আপোনালোকৰ দৰং ডিষ্ট্ৰিক্টত চাওঁ, আপোনালোকে দেখাই দিব বিচাৰিছোঁ এইটো। ইয়াতে আপোনালোকে চাব, এইটো কিমানখন ফৰ্ম কাৰেকশ্যন হৈছে আৰু কিমানখন ফৰ্ম আপোনালোকৰ এপ্ৰুভেল দিয়া হৈছে আৰু কিমানখন ৰিজেক্ট হৈছে, এইখিনি কথা ইয়াতে উল্লেখ আছে। আপোনালোকে চাওক, মই আপোনালোকক দেখাই আছিলোঁ দৰঙৰ কথা, দৰং চিপাঝাৰ। এইটো আপোনালোকে চাওক, দৰং চিপাঝাৰ। ইয়াৰে মুঠ ফৰ্ম দিয়া হৈছিলে 42,064টা ফৰ্ম ফিল আপ কৰা হৈছিলে। তাৰে কৰেকশ্যন হৈছে, ফৰ্ম এপ্ৰুভ হৈছে 38,306খন ফৰ্মহে এপ্ৰুভ হৈছে। আৰু তাৰে আপোনালোকৰ 3,740খন ফৰ্ম ইয়াতে ৰিজেক্ট হৈছে। গতিকে ৰিজেক্টসকলৰ কাৰণে পুনৰ সুবিধা আহিব পাৰে। আহিলে মই আপোনালোকৰ কাৰণে পুনৰ ভিডিঅ' লৈ আহিম। এতিয়া সদ্যহতে যিখিনি আহিছে, এইখিনিৰ কাৰণে মই আপোনালোকক কৈ আছোঁ। আৰু ঠিক তেনেধৰণে আপোনালোকে যদি বেলেগ ডিষ্ট্ৰিক্টৰ হয়, তেনেধৰণে আপোনালোকে চাব পাৰিব। ইয়াতে বোলে গুৱাহাটী বা ডিব্ৰুগড় বা গোৱালপাৰা, আপোনালোকৰ যোন ডিষ্ট্ৰিক্টৰ হয়, যোন ব্লকৰ হয়, এই সকলোবিলাক ইয়াতে দিয়া আছে। আপোনালোকে চাই ল'ব পাৰিব। মই আপোনালোকক দেখাই দিছোঁ, এইটো গোলাঘাট চৰুপথাৰো আছে। টোটেল তাতে 23,411খন ফৰ্ম দিয়া হৈছিল। তাৰে 47খন কাৰেকশ্যন শুদ্ধ হৈছে, এপ্ৰুভ হৈ গৈছে। আৰু 2,864খন ফৰ্ম ইয়াতে কেঞ্চেল হৈছে। এইখিনি আপোনালোকে দেখিলে।
ঠিক তেনেধৰণে আপোনালোকে যদি ব্লক ৱাইজতো চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াতে এই অপশ্যনতে যাব লাগিব। এই অপশ্যনত যদি আপোনালোকে যায় তেতিয়াহ'লে ব্লক ৱাইজতো চাই ল'ব পাৰিব। ইয়াতে আপোনালোকে ক্লিক কৰিলে LSC ৱাইজ আহি যাব আৰু ডিষ্ট্ৰিক্ট ৱাইজতো আপোনালোকে চাই ল'ব পাৰিব। এইখিনি আপোনালোকৰ কাৰণে মই আজি ভিডিঅ'টোত আগবঢ়ালোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।